কিন্তু সেইজন মুখ্যমন্ত্ৰীয়ে পাৰে মিয়া মুছলমান ইছলামক গালিয়ে পাৰি আছে, কিন্তু একো হোৱা নাই। আজি গোটেই মুছলমানৰ ওচৰত বিজেপি ফ্লেগ, আপোনালোক এক হ'ব লাগিব। অসমত মিয়াসকলৰ ভূমিকা কেনেকুৱা, অসম ৰাজ্যখন কেনেকৈ ভাৰতবৰ্ষৰ এখন ৰাজ্য হিচাপে স্বীকৃতি পালে, আৰু এই অসম ৰাজ্যখন ভাৰতবৰ্ষৰ অংগ হ'বলৈ মিয়াসকলৰ কেনেকুৱা ভূমিকা আছিল, এই গোটেই কথাখিনি জানিবৰ কাৰণে আহক আমি চম্পক কলিতা ডাঙৰীয়াৰ বিশেষ বক্তব্য সম্পূৰ্ণৰূপে শুনি লওঁ। ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব যাতে সকলো অসমীয়া মানুহে গম পায় যে মিয়াসকলৰ অসমত কেনেকুৱা ধৰণৰ ভূমিকা আছে। এই দাড়ি টুপি লগি থকা মানুহখিনি, মিয়া মঞ্চিকা মানুহখিনি বিশেষকৈ এই লোকসকলক যেতিয়া বাংলাদেশী বুলি কয় মোৰ গাত জুই লাগি যায়। এইকাৰণে গাত জুই লাগি যায় কাৰণ আমি ইতিহাস জানো আৰু চবেই জানে। আপোনালোকে এইকাৰণে নাজানে কি আপোনালোকক জনোৱা হোৱা নাই। ভাৰত যেতিয়া স্বাধীন হৈছিল তেতিয়া ইয়াত 3টা গ্ৰুপ বনিছিল, গ্ৰুপ এ, গ্ৰুপ বি, গ্ৰুপ চি। গ্ৰুপ এ মানে ভাৰতবৰ্ষ, গ্ৰুপ বি মানে পাকিস্তান, আৰু গ্ৰুপ চি মানে সেইখিনি জাগা যিখিনি জাগা ভাৰততো যাব নে পাকিস্তানত যাব তাৰ সিদ্ধান্ত তাৰ এছেম্বলিয়ে ল'ব। অসমখন কৰিছিল গ্ৰুপ চি, গোপীনাথপুৰলৈ তেতিয়া প্ৰধানমন্ত্ৰী গৈ তেখেতক তেতিয়া শ্বিলঙত ৰাজধানী প্ৰস্তাৱ লোৱা হ'ল কি ভাৰতৰ অসমখন নৰ্থ ইষ্ট এতিয়া প্ৰায় মোটামুটি এই অসমখন পাকিস্তানত বাংলাদেশটো কালি হৈছে, পাকিস্তানত থাকিব নে ভাৰতত থাকিব। সেই প্ৰস্তাৱটো মাত্ৰ এটা ভোটত জিকিছে, ভাৰতত থকাৰ পক্ষত ভোট হৈছে, এটা ভোটত জিকিছে, আৰু সেই প্ৰস্তাৱটোত মিয়া মোহন সিং মানুহ জমিয়ত সমৰ্থক 7জন বিধায়কে ভোট দিছে। যদি তাৰ এজন বিধায়কক ভোট নিদিলে হয় ওচৰৰ চুৰাগৰ আমিৰুদ্দিন, আব্দুল মকলেম মজুমদাৰ, আব্দুল কাদিৰ এনেকে কৰি মিয়া মোহন সিঙে মানুহ 7জন বিধায়কে ভোট দিয়াৰ কাৰণে এটা ভোটত সেই প্ৰস্তাৱটো পাৰি থৈছে। যদি তাৰে এজন মানুহ যদি বা 2জন মিয়া মানুহে যদি ভোট নিদিলে হয় এই অসমখন তেতিয়া পাকিস্তান আজি বাংলাদেশত থাকিলে। তাৰ পিছত এই মানুহখিনিক এই যিখিনি মানুহৰ পূৰ্বপুৰুষে ভোট দি পেলাই এই তেওঁলোকে এটা সুবিধা পাইছিল লিগেলি কি মাটিখিনি পাকিস্তানত লৈ যোৱা ভোট দি পাইছিল নাই, এইটো লিগেল হয় নে নহয়? এই লিগেল সুবিধা এটা পোৱাৰ পিছতো তেওঁলোকে হাকুল বটালি দেখাই অসমৰ প্ৰেম দেখাই ভাৰতবৰ্ষৰ প্ৰেম দেখাই ভাৰতবৰ্ষত তেওঁলোক থাকি যোৱা নাই, মাটিখিনি ৰাখি থৈ গ'ল। সেই লোকখিনিক তোমালোকে বিদেশী বুলি কৈ থকাটো হ'ল এটা পাপ, মহা পাপ, গুণা। আৰু এই গুণাটো কোনে কৰিছে? কালি আহিছে বিজেপি ছাত্ৰ সন্থা আন্দোলন কেতিয়া আৰম্ভ হৈছে? 79 চনত। ভাৰত স্বাধীন হৈছে 47 চনত। তাৰমানে 32 বছৰ পিছত আন্দোলন আৰম্ভ হৈছে। তাৰ সেই 32 বছৰ কাৰ শাসন আছিল? কংগ্ৰেছৰ। কিন্তু কংগ্ৰেছে সেই 7জন MLA নামত এই 32 বছৰ বা পিছত আৰু প্ৰায় 26 বছৰ, প্ৰায় 58 বছৰ ৰাজত্ব কৰিছে অসমত। এই 7জন MLA নামত কিবা আজিলৈকে প্ৰচাৰ পত্ৰিকা কৰিছে নেকি? গুৱাহাটীত কিবা স্মাৰক বনাইছে নেকি? স্কুলত কিবা কিতাপত লগাইছে নেকি? কিয় লগোৱা নাই? সাধাৰণ কলথুক বাজুলিয়ে খালে বুলি ক'লে হাল্লা হৈ যায়। ইমান ডাঙৰ ইতিহাস এটা কংগ্ৰেছে বিজেপিটো কালি আহিছে। 2016 চনৰ কাউন্টিঙৰ আগমুহূৰ্তলৈকে বিজেপিৰ মাত্ৰ 5টা চিট। কংগ্ৰেছে এই মিয়া মোহন সিঙে এই মুছলমান লোকসকলৰ ভোট লৈ 58 বছৰ ৰাজত্ব কৰিলা, কিন্তু যিসকল লোকে এই মাটিটুকুৰ ভাৰতবৰ্ষত থৈ যোৱাৰ নিচিনা এটা বিৰল কৃতিত্ব কৰি থৈ গ'ল, এছেম্বলিত হওক, পাৰ্লিয়ামেণ্টত হওক, দিল্লীত হওক, দিছপুৰত হওক, গুৱাহাটীত হওক, এটা ক'ৰবাত স্মাৰক আছে নেকি? বুৰঞ্জীত আছে নেকি? কিয় লেখা নাই? সেইকাৰণে বিজেপি একো কৰা নাই, বিজেপিয়ে একোৱেই কৰা নাই, চব কংগ্ৰেছে কৰিছে।